হ'বলৈ গৈ আছে আৰু এচাম বড়োচিয়ান ওলাই আহিছে যাৰ এই বিদ্যালয়খনৰ প্ৰতি থকা ভাল পোৱা এই বিদ্যালয়খনৰ প্ৰতি থকা তেওঁলোকৰ কাম কৰা ইচ্ছা আছে বা তেওঁলোকে এই বিদ্যালয়খন উন্নতি হোৱাটোৰ এক সপোন দেখিছে তেনেকুৱা এচাম বড়োচিয়ানে আজিৰ পৰা এই ছাত্ৰ একতা সভাৰ দায়িত্বসমূহ গ্ৰহণ কৰিব মই এই 2024 আৰু 25 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সভাপতিৰ দায়িত্বত আছিলোঁ মই এইটো কথা ক'বলৈ নাযাওঁ যে মই এই দায়িত্বত থাকি মই সকলো কাম বা অতি সুন্দৰভাৱে কৰিব পাৰিলোঁ বা মই প্ৰতিশ্ৰুতি দিয়াৰ নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়াৰ ধৰণে সকলো কামেই মই কৰিব পাৰিলোঁ কিন্তু মই প্ৰতিশ্ৰুতি দিয়াৰ ধৰণেৰে আমাৰ বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰত্যেকটো অনুষ্ঠান মই সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিলোঁ বুলি মোৰ বিশ্বাস আছে আৰু ইয়াৰ আগতে আমাৰ ছাত্ৰ একতা সভাখন গঠন হোৱাৰ আগতে আমাৰ বিদ্যালয়ত কোনো ধৰণৰ ফুটবল দল বা ভলীবল দল নাছিল আৰু খেলিবলৈ যোৱা নাছিল কিন্তু আমি ছাত্ৰ একতা সভাখন গঠন হোৱাৰ পাছত আমি বিশেষকৈ খেলৰ দিশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিলোঁ আৰু আমাৰ বিদ্যালয়ত ভলীবল আৰু ফুটবল দল গঠন কৰিছিলোঁ যিটো ভলীবল দলে ধেমাজিৰ সুবাসীৰ লাইপুলি গাঁও অৱস্থিত বিদ্যালয় লিভিং স্কুলৰ ওৱান ডে নাইট নেশ্যনেল লেভেল ভলীবল কম্পিটিশ্যনত ছেমিফাইনেল পৰ্যন্ত আগুৱাই যাবলৈ সক্ষম হৈছিলোঁ আৰু এই বৰ্ষৰ 17 বছৰ অনুৰ্ধৰ যি জিলাভিত্তিক দেউকণ এই দেউকণত আমাৰ ফুটবল দলটোৱে ফাইনেল পৰ্যন্ত খেলিবলৈ সক্ষম হৈছিল যদিও তাত জয়ী হ'বলৈ সক্ষম নহ'ল কিন্তু মই তাক লৈ দুখ নকৰোঁ কাৰণ একেটা বছৰতে দলসমূহ গঠন হৈ ছেমিফাইনেল ফাইনেল পৰ্যন্ত খেলিবলৈ পোৱাটো এক মোৰ বোধেৰে এক ডাঙৰ কথা গতিকে এই ক্ষেত্ৰত কিন্তু মই অকল মই যে কাম কৰিলোঁ তেনেকৈ ক'লে মোৰ ভুল হ'ব কাৰণ এই ক্ষেত্ৰত আমাৰ ছাত্ৰ একতা সভাৰ সমূহ বিষয়ববীয়াৰ লগতে যিসকল ছাত্ৰ একতা সভাৰ পদত অধিষ্ঠিত নাছিল তেওঁলোকৰো কিন্তু যি অৱদান সেয়া উল্লেখনীয় আৰু মই এটা কথা এইখিনিত উল্লেখ কৰিব লাগিব যে আমাৰ ছাত্ৰ একতা সভাখনত যিসকল নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হোৱা নাছিল তেওঁলোককো অন্তৰ্ভুক্ত কৰা হৈছিল আৰু তেওঁলোকেও আমাৰ অনুষ্ঠানসমূহ পাতোঁতে বা বিদ্যালয়ৰ যিকোনো এটা অনুষ্ঠানত ইমান সুন্দৰকৈ বা ইমান সততা আৰু নিষ্ঠাৰে কামসমূহ কৰিছিল সেয়া সঁচাকৈ শলাগ ল'বলগীয়া আৰু আমাৰ বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ সম্ৰাট ফুকন আৰু জয়দীপ গগৈ নাম মই এই মুহূৰ্তত যদি নাম নলওঁ তেন্তে মোৰ বহুত বেছি এটা ডাঙৰ ভুল হ'ব কাৰণ তেওঁলোকে ছাত্ৰ একতা সভাৰ কোনো পদতে নাছিল কিন্তু যেতিয়া বিদ্যালয়ৰ যিকোনো কাম কাৰেণ্টৰ কামৰ পৰা হওক বিদ্যালয়ৰ চৌপাশ চাফা কৰাৰ পৰা ফুল ৰোৱাৰ পৰা বাঁহৰ কিবা কাম সকলো ক্ষেত্ৰত কিন্তু দুইজন ছাত্ৰই সমানে আমাৰ সমানে বা আমাতকৈ কেতিয়াবা অধিকহে দায়িত্ব গ্ৰহণ কৰিছিল গতিকে মই সম্ৰাট ফুকন আৰু জয়দীপ গগৈৰ কাৰণে এজৰি হাত চাপৰি মই সকলোৰে পৰা আশা কৰিছোঁ আৰু মই আমাৰ যি আমাৰ কাৰ্যকলাপ বা আমাৰ যি এবছৰ দিন আমি এই ছাত্ৰ একতা সভাখনৰ দ্বাৰা আমি বিভিন্ন কামসমূহ কৰিলোঁ তাৰ বৰ্ণনা আমাৰ ইতিমধ্যে সম্পাদক মহোদয়ে তেখেতৰ সম্পাদকীয় পাঠত উল্লেখ কৰিছে লগতে বিত্তীয় অৰ্থ হিচাপো আমাৰ বিত্ত সম্পাদকে অলপ সময় আগতে দাঙি ধৰিছে যদি সেইসমূহ কোনোবাই পৰৱৰ্তী সময়ত ব্যক্তিগতভাৱে তেওঁলোকে চাব বিচাৰে তেন্তে আমি সেইসমূহ যিসমূহ নথি পত্ৰ বা বহি আমাৰ ওচৰত আছে সকলোবিলাক আমি নৱনিৰ্বাচিত ছাত্ৰ একতা সভাৰ নামত হাতত অৰ্পণ কৰিম আৰু তেওঁলোকৰ হাতৰ পৰা সেইসমূহ যেতিয়াই মন যায় কোনো এটা বিষয়ৰ ওপৰত যদি খেমখেয়ালি থাকে তেওঁলোকে চাব পাৰিব আৰু মই এটা প্ৰতিশ্ৰুতি দিছিলোঁ যিটো মই ৰূপায়ণ কৰিব নোৱাৰিলোঁ যাৰ বাবে মই অত্যন্ত দুখী সেইটো হৈছে আমি এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ কাম কৰিম বুলি কৈছিলোঁ
কিন্তু সম্পূৰ্ণ হৈ নুঠিল কিন্তু আমি আপোনালোকক জনাওঁ যে আমি সম্পূৰ্ণভাৱে প্ৰচেষ্টা কৰিছিলোঁ আমি লেখনিসমূহ লিখি আমি প্ৰেছ পৰ্যন্ত দিছিলোঁ আৰু তাত প্ৰেছত টাইপিঙো কৰা হৈছিল কিন্তু সময়ৰ নাটনিৰ বাবে সেইখন সম্পূৰ্ণ হৈ নুঠিল 80% কাম অলৰেডি হৈ আছে মই অনুৰোধ জনাইছোঁ যে এই নৱনিৰ্বাচিত ছাত্ৰ একতা সভাখনক এই স্মৃতি গ্ৰন্থখন তেওঁলোকে যাতে যিকোনো প্ৰকাৰে তেওঁলোকৰ কাৰ্যকালত প্ৰকাশ কৰে আৰু এটা কথা মই ক'ব লাগিব মই যেতিয়া মোৰ কাৰ্যকালত বা আমাৰ ছাত্ৰ একতা সভাখনৰ সময়ত আমাৰ ওপৰত বিদ্যালয়ৰ তৰফৰ পৰা হওক বা আমাৰ নিজাববীয়াকৈ কিছুমান দায়িত্ব আহি পৰে বিদ্যালয়খনৰ উন্নতি হওক বা বিদ্যালয়খনৰ যিকোনো এটা অনুষ্ঠান সুচাৰুৰূপে চলাই নিয়াত আমাৰ বহুতো দায়িত্ব আহি পৰে তাৰ বাবে হয়তো কিছুমান ছাত্ৰ ছাত্ৰীক কেতিয়াবা দুই এষাৰ কথা টানকৈ কৈ পাইছোঁ মই নাই পোৱা বুলি নকওঁ কৈ পাইছোঁ কিন্তু সেই ক্ষেত্ৰত আমাৰ ওপৰত বহুতো দায়িত্ব আহি পৰে সেইবাবে আমি তেনেধৰণে ক'বলগীয়া হয় সেই ক্ষেত্ৰত যদি কোনোবাই মনত দুখ পাইছিল তেন্তে আমাৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা মই আজি সকলোৰে আগত তেওঁলোকৰ পৰা ক্ষমা বিচাৰিছোঁ আৰু এটা কথা কওঁ যে এই আমাৰ ছাত্ৰ একতা সভাৰ এই কাৰ্যকাল হওক এই দায়িত্বসমূহ খন্তেকীয়া বা এবছৰ হওক 1.5 বছৰ হওক কিন্তু আমাৰ যে এই সম্বন্ধবিলাক কিন্তু আমাৰ আজীৱন থাকি যাব আমাৰ এই যে বন্ধুত্বৰ ভাৱবিলাক এই ককায়েক ভনীয়েকৰ এই ভাৱবিলাক কিন্তু আমি বজাই ৰাখিব লাগিব আমি এই দায়িত্ববোৰত পৰা কাৰোবাক আমি মনৰ পৰা কাকো আমি বেয়াকৈ ক'বলৈ বিচৰা নাছিলোঁ কোনোদিন আৰু যদি কাৰোবাক কৈছিলোঁ তেওঁলোকে যাতে ভুল ধৰি নাথাকে নিজৰে ককায়েক হওক নিজৰে বন্ধু হয় বুলি যাতে ক্ষমা কৰি দিয়ে তাৰ বাবে অনুৰোধ জনাইছোঁ আৰু যাতে আমাৰ বন্ধুত্বসমূহ যাতে আগৰ দৰে হৈ থাকক আমাৰ বন্ধুত্বসমূহৰ যি এনাজৰী সেই এনাজৰীডাল যাতে কেতিয়াও কোনোদিন ঘূণে ধৰিব নালাগে তাৰ প্ৰতি মই কামনা কৰিছোঁ আৰু সমূহ ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাইছোঁ আৰু আমাৰ যি আমি কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিলোঁ বা আমি যিসমূহ কাম কৰিলোঁ সেই ক্ষেত্ৰত কিন্তু আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ যথেষ্টখিনি অৱদান আছে তেওঁলোকৰ কথাও আমি উল্লেখ নকৰিলে নহ'ব আমি যদি কেতিয়াবা বজাৰ কৰিবলৈ হওক ক'ৰবাত খেলাবলৈ যোৱাৰ কথাই হওক যেতিয়া আমি ছাৰহঁতক কৈছিলোঁ তেওঁলোকে কোনোদিন না কৰা নাছিল আমাক সম্পূৰ্ণ প্ৰকাৰে আমাক সহায় সহযোগিতা আগবঢ়াইছিল আৰু যাৰ বাবে হয়তো আমি ক্ষুদ্ৰমান হ'লেও আমি বিদ্যালয়ৰ উন্নতিৰ হকে কাম কৰিলোঁ বুলি মোৰ বিশ্বাস হয় আৰু যিসমূহ কাম আমি কৰিব নোৱাৰিলোঁ সেই কামসমূহ আমাৰ নৱনিৰ্বাচিত ছাত্ৰ একতা সভাখনে যাতে ছাত্ৰ একতা সভাখনে কৰিব তাৰ প্ৰতি মোৰ আশা আছে আৰু তেওঁলোকে কৰিব পাৰিব বুলি মোৰ বিশ্বাসো আছে আৰু এখন ভাল ছাত্ৰ একতা সভা এই বৰ্ষ গঠিত হৈছে তেওঁলোকক মই এটা কথাই অনুৰোধ জনাম যে তেওঁলোকে যাতে কোনো সময়ত থমকি নৰয় আৰু মোক বহুতে কৈছিলে যে তুমি এইখিনি কাম কৰিম বুলি কৈছিলা কিন্তু এইকেইটা কাম কৰিব নোৱাৰিলা বুলি মই